Hello guys, welcome to my channel. More naam Kasturi Sharma aru etu more first vlog video. Etu channelot kebol moi dancer video e upload kori asilu. Last recently moi eta video upload korisu apunaloke sabo pare. More video section or underot. Etu vlog video bonuar idea to mu dadai dile je kor আজিকালি হেতুৱে ট্ৰেন্ড চলিছে vlogs ok বনোৱা and all. মোৰ ইমান আইডিয়া নাই কেনেকৈ কি কৰিব লাগে সো সাপোর্ট কৰিব কেনেকুৱা হৈছে জনাব কমেন্ট সেকশনত মই ইমান পাকৈত নহয় বা প্ৰো নহয় এবিলাকৰ জাস্ট মই মেমৰি হিচাপে মোৰ চেনেলটো এটো ট্ৰিপটোৰ এটা মেমৰি হিচাপে ৰাখিব বিচাৰিছো সো হেতু কাৰণে আজি হৈছে 25th of December 2024 সো আমি কালি আমাৰ ট্ৰিপটো ষ্টাৰ্ট কৰিম 26th আমি ফাৰ্ষ্টতে প্ৰয়াগৰাজ যাম দেন আমি হৰিদ্বাৰ যাম তাৰে পৰা আই গেছ ঋষিকেশ যাম আমাৰ ইমান ৰেডি হোৱা নাই আৰু মই ইমান নাজানো ট্ৰিপটোৰ কথা কাৰণ মোৰ মামা আৰু দাদাই সবখিনি প্ল্যান কৰিছে সো চাও ক'ত কি যোৱা হয় দেন আমি 31st ঘূৰি আহিম 31st আই গেছ গুধুলি মানে পাব লাগে গুৱাহাটীলৈ সো চাই থাকক ইয়া ৰাতিপুৱা বাজিছে 5:30 আৰু আমি ষ্টেচন আহি পাইছোঁ গুৱাহাটী এতিয়া আমি ষ্টেচনতে আছোঁ ট্ৰেইন আহি নাই পোৱা মামাহঁত আৰু আমি আহি পালোঁ এতিয়া ৱেইট কৰি আছোঁ ট্ৰেইনলৈ ট্ৰেইন আহি পাব 6:30 কেনেকুৱা এক্সপিৰিয়েঞ্চ কোৱা ভাল বহুত ভাল just started but still good নাইস কেনেকুৱা ভিউটো good view is very good very pretty guys we are heading towards Allahabad it is Prayagraj and ami bortoman board korlu train 6:45 ot start dise 7:10 ot start dise eta ami Kamekhya par holu so ami eta bortoman junkhon train ot asu এখন ট্ৰেইনখনৰ ৰাজধানী 12423 মানে আৰু বৰ্তমানটো এটা ভালে লাগি আছে so we have started our journey so let's hope for the best কালি আমি ৰাতি I guess 3:45 বা 3:30 মানত পাব লাগে so hope so late নহয় so stay tuned so guys আমি ব্ৰেকফাষ্ট কৰিলো আমি ইয়াতে এটো ডাব্বা নম্বৰ 9 ত B9 ত আমাৰ 5টা সিট আছে আৰু B8 ত আমাৰ 4টা সিট আছে তাতে দেউতাহঁত মামাহঁত সব আছে বৰ্তমান ইয়াতে মা আইতা মামী আৰু মামীৰ ছোৱালীজনী আছে তো আমি এটা বৰ্তমান ব্ৰেকফাষ্ট কৰিলো কিবা এটা কোৱা মা কি কম বিৰাট ভাল আইতা কিবা এটা কও ষ্টেচন নহয় বাই এটা হাও কি কয় কি বাইয়াটা হাও এইফালে দি এটো বাটা সাৰলি বাটা কিহৰ এক্সেন্ট এৰে বাটা সাৰলি so I will say a greatest quote you will ever hear okay money can't buy happiness but it buys the things that make you happy yes nice এ আমাৰ ক্লাসের এটা আপাতে জীবনত দেচোন কো জীবনত ভাল মানুহ হোৱাটো আটাইতকৈ ইম্পৰ্টেণ্ট পইচা এসব একো ইম্পৰ্টেণ্ট জীবনত এনকি দিব এয়া আমি নিউ বঙাইগাঁও ষ্টেচন পালোঁ এতিয়া বাজিছে 9:50 AM ইয়াতে আমাৰ মহা উঠিব এইটো ষ্টেচনৰ পৰা লাঞ্চ ৰাইচ দিছে দালি মাংস ৰসগোল্লা দেন এইটো আলু ভাজি এণ্ড দহি আৰু এইটোৰ লগত ৰুটি দিছে এণ্ড উই অলছ' হেভ দি মিক্স কল চ' এতিয়া বাজিছে 5:40 আৰু আমি এতিয়া ট্ৰেভেল কৰি আছোঁ এতিয়া বৰ্তমান আমি পুনাৱৰ বিহাৰ নেকি কিন্তু জেগাখিনি পাইছোঁ ট্ৰেভেলিং কৰি ভালে লাগি আছে গোটেইখিনি ফেচিলিটিজ ভাল বাট বাথৰুম ইজ নট ডেট গুড চ' এতিয়া বাজিছে 7:25 আৰু খোৱা বস্তু মানে এনি টাইম 5 মিনিটছৰ মূৰে আহি থাকে এতিয়া মোৰ মানে টমেটো চুপ আৰু নেক্সট বাৰ শুনিলে মোৰ বমি হৈ যাব ইমান শুনিছোঁ মানে চ' এতিয়া বাজিছে 7:25 মানে আমি কি ষ্টেচনত আছোঁ বস্তুটো গম পোৱা নাই আই গেছ এইটো এটা লাষ্ট জাংচনৰ য'ত ইমান সময় ৰখাইছে ষ্টাৰ্ট হৈ গ'ল ট্ৰেইন আমি
3:13ত পাব লাগে, ৰাইট টাইমত আছে 3:13, বাট দেৰিও হ'ব পাৰে বা কিবা জল্দিও হ'ব পাৰে, সেইটো আমি নাজানো, বাট তেতিয়া লগ পাম। এতিয়া আৰু অলপ শুওঁ, অলপ ৰেষ্ট লওঁ, ৰেষ্ট লৈ পেলাই আমি ৰাতিটো খোৱা নহয় না একদম। এয়া আমাক ৰাতি আইচক্ৰীম দিছে, আমি এনজয় কৰি আছোঁ। এয়া মামী, এয়া মাজত মা আৰু এই তলত আইতা। মোৰ আইচক্ৰীম পৰি গ'ল। গাইজ আমি আহি পাইছোঁ প্ৰয়াগৰাজ। এতিয়া কেইটা বাজিছে? এতিয়া কাৰেণ্টলি 3:07 বাজিছে। 3:07ত আমি এতিয়া এণ্ট্ৰি মাৰিছোঁ প্ৰয়াগৰাজ ষ্টেচনত। এতিয়া আমি আহি পাইছোঁহি ভাৰত সেৱা আশ্ৰম। ইয়াতে আমি হৰিদ্বাৰত থকা সময়খিনি ইয়াতে থকা হ'ব। আমি এই প্ৰয়াগৰাজত উপস্থিত হৈছোঁ। আজি এতিয়া সময় হৈছে ৰাতিপুৱা 4টা বজা, আৰু আমি এতিয়া আহি পাইছোঁ ভাৰত সেৱা আশ্ৰম। আৰু ইয়াতে আজি আমি উপস্থিত হৈ ইয়াৰ পৰা আমি পৰৱৰ্তী যোনটো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ ইয়াৰ পৰা এটা প্ৰচেষ্টা চলাইছোঁ। নাইচ, থেংক ইউ। ইয়াৰ ছিষ্টেমটো এনেকুৱা যে খোৱাৰ আগত কাঁহী নিজে ধুই পেলাই, খোৱাৰ পিছতো নিজে কাঁহী ধুই পেলাই ইয়াতে থ'ব লাগে। এয়া হ'ল ৰাতিপুৱাৰ নাস্তা, গাখীৰ চাহৰ সৈতে আমাৰ চবে খাই আছে। চ' গাইজ আমি এতিয়া ব্ৰেকফাষ্ট কৰি অলপ ওলালোঁ। এতিয়া ভাৰত সেৱা আশ্ৰমৰ পৰা ওলাইছোঁ, যোনটো মেইন ৰিজনৰ কাৰণে আমি আহিছিলোঁ প্ৰয়াগৰাজ, তাৰে কাৰণে এতিয়া যাব ওলাইছোঁ। অস্থি বিসৰ্জন, আমাৰ ককা লাষ্ট 6 months আগত ঢুকাইছিলে, চ' তাৰে অস্থি বিসৰ্জনৰ বাবে আমি আহিছিলোঁ। চ' তাৰে এতিয়া কাৰ্যসূচীটো আৰম্ভ কৰিবৰ কাৰণে আমি যাব ওলাইছোঁ ত্ৰিবেণী সংগম। এয়া আমি যমুনা ঘাট আহি পালোঁ। ইয়াৰ পৰা আমি বোট এখন ভাড়াত লৈ পেলাই ত্ৰিবেণী সংগমলৈ যাম। এয়া আমি ত্ৰিবেণী সংগমত, বৰ্তমান আমি এতিয়া যমুনা নদীত আছোঁ। অলপমান দূৰত যাই পেলাই আমি গংগা নদীটো পাম। মাজতে ত্ৰিবেণী সংগমটো আছে। ত্ৰিবেণী সংগমটো হৈছে যমুনা, গংগা আৰু সৰস্বতীৰ মিলন, যোনখিনি জেগাত হয় এইটো ত্ৰিবেণী সংগম বুলি কোৱা হয়। সৰস্বতী যোনটো নদী হয় সেইটো হ'ল গুপ্ত নদী, সেইটো ইয়াতে দেখা নাপায়, ইয়াতে জাষ্ট যমুনা আৰু গংগা নদীটো দেখা পায়। তাতে ত্ৰিবেণী সংগমলৈ গৈ পেলাই আমি তাতে লাষ্ট ৰিচুৱেল যোনটো হয় আমাৰ অস্থি বিসৰ্জন কৰাটো, সেইটো আমি লাষ্ট ৰিচুৱেলটো তাতে পূৰা কৰিম, মামাই কৰিব পূৰা, তো আমি তালৈ গৈ আছোঁ। ইয়াৰে পৰা আমি আশ্ৰমলৈ ঘূৰি আহিলোঁ আৰু আমি ইয়াতে লাঞ্চ কৰিলোঁ। ক'বলৈ গ'লে লাঞ্চটো বহুতেই বেছি বেয়া আছিল, মই একদমেই খাব নোৱাৰিলোঁ, চ' নট ৰিকমেণ্ডেড। সেইবাবে আহি গ'লোঁ আমি মিঠাই আৰু কচৰি খাবলৈ। ইয়াতে বহুত ধৰণৰ চাটো পায়, আমি খালোঁ আলু চাট, যোনটো বহুতেই বেছিয়ে টেষ্টি আছিলে। এয়া আমি সুবেদাৰগঞ্জ ৰেলৱে ষ্টেচন আহি পাইছোঁ। ইয়াৰ পৰা আমি এতিয়া হৰিদ্বাৰৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম। এখন হৈছে ট্ৰেইন য'ত আমি যাম, এইটো হ'ল AC2 টায়াৰ। ইয়াৰে ট্ৰেইনৰ নাম্বাৰটো হৈছে 14113। আমি আগৰ যোনটো ট্ৰেইন আছিলে সেইটো 3 টায়াৰ AC ট্ৰেইন আছিলে, চ' এইটো আমাৰ 2 টায়াৰ। এইটো চাগে আই গেছ ভাল হ'ব, লেটছ চি। এইটো ফাৰ্ষ্ট টাইম হয় মই 2 টায়াৰ AC ট্ৰেইনত যোৱা।
আমি এতিয়া আছোঁ সুবেদাৰগঞ্জ ষ্টেচনত। এতিয়া আমাৰ ট্ৰেইনখন ষ্টাৰ্ট হ'ব 8:45-ত, মানে এতিয়া টাইমিংটো সেইটো কৈছে PM, not AM. অ'কে। তাৰপিছত ইয়াৰে আপোনাৰ ট্ৰেইনটো এতিয়া ইয়াতে ৰখি আছে। AC 2 টায়াৰ ট্ৰেইন হয় এইটো। কি বুলি কয়, এইটো সুবেদাৰগঞ্জ টু দেহৰাদুন যাব, তাৰে মাজত হৰিদ্বাৰ পৰিব, তাতে আমি ৰখিম। এণ্ড তো আমাৰ নেক্সট জাৰ্ণিটো তাতে ষ্টাৰ্ট হ'ব, বিকজ আমাৰ গোটেইখিনি নিয়ম আজি আমি পূৰা কৰিলোঁ। আজি আমি ত্ৰিবেণী সংগম গৈ পেলাই আমাৰ যোনটো মেইন কাৰ্যসূচী আছিলে ককাৰ অস্থি বিসৰ্জন কৰা, সেইখিনি আমি কৰিলোঁ। মামাহঁতে দেউতাহঁতে মিলি পেলাই কৰিলে। চ' এতিয়া আমাৰ নেক্সট ষ্টেচন হ'ব হৰিদ্বাৰত অলপ সময় থাকিম, তাৰপিছত ঋষিকেশ অলপ সময় থাকিম, তাৰপিছত দিল্লী গৈ পেলাই দিল্লীৰ পৰা আমি ডাইৰেক্ট ঘৰলৈ আগমনি হ'ম। এয়া আমাৰ খোৱা আয়োজন চলিলে বহাৰ লগে লগে। ইয়াতে এইটো 2 টায়াৰ AC কম্পাৰ্টমেণ্ট হয়। ইয়াতে একদম পূৰা পৰ্দা চৰ্দা চব লগোৱা আছে একদম বঢ়িয়াকৈ। আৰু পাৰ্চনেল লাইটটো জ্বলাই দিয়া। ৱাহ, লাইট! এইটো 3 টায়াৰ AC নাছিলে, একদম আমি গোটেইকেইটা চিট এনেকৈ পাইছোঁ। ইমান দেৰি ট্ৰেইনত বহি বহি বৰ লগাৰ বাবে অলপ ড্ৰয়িঙকে কৰিলোঁ। এয়া আমি হৰিদ্বাৰ ষ্টেচনলৈ আহি পাইছোঁ। বহুত বৰষুণ, ইমান আমি ঠাণ্ডা পোৱা নাছিলোঁ UPত। এতিয়া উত্তৰাখণ্ড সোমোৱাৰ লগে লগে ইমান ঠাণ্ডা, হাড় কঁপোৱা ঠাণ্ডা। বৰষুণৰ কাৰণে আমি এতিয়া ওলাই যাব পৰা নাই। এতিয়া চাওঁ মই কেনেকৈ যাওঁ। চ' আমি ডিছকাছ কৰি আছোঁ কোনফালে কেনেকৈ যাওঁ। ৱেলকাম টু হৰিদ্বাৰ। এয়া আমি হৰিদ্বাৰৰ সেৱা আশ্ৰমত সোমাইছোঁ। এইবাৰ গোটেই থাকাখিনি চব আমি সেৱা আশ্ৰমতে কৰিছোঁ। চ' আমি এতিয়া আছোঁ হৰিদ্বাৰৰ সেৱা আশ্ৰমত। এটাই ডিফাৰেঞ্চ পালোঁ ইয়াতে যে প্ৰয়াগৰাজত থাকোঁতে ইমান কম দাম আছিল চবৰে, মানে আমি 7 কিলোমিটাৰ্ছ আমি ট্ৰেভেল কৰিছোঁ। চ' অ'টোৱে অনলি 200 লৈছিলে, 200 নে 300 লৈছিলে। ইয়াতে অনলি 1 কিলোমিটাৰো ঠিক নহয়, তথাপি আমাৰ হেৰি লৈছে 300 লৈছে। ইমান দাম হয় বস্তুবিলাক, ভেৰি এক্সপেঞ্চিভ। আমি তাতে প্ৰয়াগৰাজত কিবা কিবি খাইছিলোঁ একেলগে 9জন মানুহে, মিঠাই চব এইবিলাক কিবা কিবি খাই পেলাই 277 rupees. 277 চ' গাইজ এতিয়া টাইম হৈছে 1 PM আৰু এতিয়া আমি যাব ওলাইছোঁ ঋষিকেশ। ইয়াৰে পৰা হৰিদ্বাৰৰ পৰা অনলি 1 hour লাগে। চ' তাতে আমি অলপ ফুৰি মেলি পেলাই আহিম, কাৰণ আমি কালিলৈ সময় নহ'ব, কাৰণ আমাৰ ট্ৰেইন আছে টু দিল্লীৰ পৰা আমি ডাইৰেক্ট আৰু গুৱাহাটীলৈ যাম। চ' এইবাৰ আৰু চব আমি ট্ৰেইন জাৰ্ণি কৰাৰ কাৰণে আমি ইমান ঘূৰা চুৰা নহ'ল। বাট য়াছ, এতিয়া আমি ঋষিকেশ যাম, চাওঁ কি কি কৰিব পাৰি। আহিছোঁ জাংকি সেতুলৈ। ইমান ধুনীয়া জেগা, কিন্তু বহুত ঠাণ্ডা, বহুত বেছি ঠাণ্ডা। কেনেকুৱা লাগিছে ঠাণ্ডা? বহুত মানে বেছি মোৰ দাঁত কঁপি আছে। মই বেছি ষ্টাইল মাৰোঁতে বহুত বেছি ঠাণ্ডা লাগিছে মোৰ এতিয়া। আৰু এতিয়াতো আই গেছ লক্ষ্মণ ঝুলা পাৰ কৰি তাতে মন্দিৰ আছে। তাৰে পিছত আকৌ আমাক মানে গাইড বুজাই দিছে। মাই গড, মই দেখাই আছোঁ আপোনাক ভিডিঅ'টো। এক্সপিৰিয়েঞ্চ কেনেকুৱা? বহুত বেয়াও ভালো, মানে ঠাণ্ডাৰ হেৰিত বেয়া, ঠাণ্ডাটোৱে এক্সপিৰিয়েঞ্চ য়েছ, বহুত বেছি ভাল লাগিছে। মোৰ নাম কৈ গৈছে, কথা ক'ব পাৰে। জাগাৰ গোন্ধ বেলেগ বেলেগ থাকে, বেলেগ বেলেগ জাগাৰ বেলেগ বেলেগ এটা গোন্ধ থাকে, বেলেগ এটা প্ৰকৃতি এটা থাকে। সেই বস্তুটো তুমি যদি এবজৰ্ভ নকৰা আৰু এসোপা মাফলাৰ টুপি চব তুমিওতো মাৰি আছা।
তুমিওতো পাৰি আছা চ' কণ্ট্ৰডিক্টৰী কথা জীৱনত হৈছে এক্সপিৰিয়েঞ্চ পইচা মেটাৰ নকৰে এক্সপিৰিয়েঞ্চ জ্ঞান জ্ঞান এডভাইচ এতিয়া এতিয়া আপোনালোকে ভিউ এনজয় কৰক এইটো জানকী সেতু আৰু এইফালে গংগা বৈ আছে আমি গংগাৰ পানী চুব যাম বহুত ঠাণ্ডা তথাপিও চুব যাম পাথৰৰ মাজেদি খোজকাঢ়ি গৈ আছোঁ পুৰা একদম এইটো হ'ল ৰামঝোলা বহুত হিলে এইটো ইফালে চিনেৰীটো চাওক ও মাই গড ডেটছ ছ' বিউটিফুল যিমানে বিউটিফুল সিমানে ঠাণ্ডা মাই গড আমি এতিয়া ত্ৰিবেণী ঘাট আহিছোঁ আৰতি বোলে ষ্টাৰ্ট হৈ গৈছে আমি এতিয়া জল্দি জল্দি গৈ আছোঁ দৌৰি দৌৰি এতিয়া আমি আশ্ৰমৰ পৰা ওলাওঁ আৰু হৰিদ্বাৰৰ লাষ্ট ডে আমাৰ ট্ৰেইন আছে 3:30 দিল্লীলৈ চ' এতিয়া আমি অলপ হৰিদ্বাৰ ঘূৰিম কালি আমি ঋষিকেশ ঘূৰিলোঁ চ' আজি হৰিদ্বাৰ ঘূৰিম আৰু আমাৰ মানে প্লেন আছিলে আমি হৰকি পৰি বুলি এটা ঘাট এটা আছে তাতে আমি গা ধুম বুলি ল'ৰা গোটেইকেইটা মতা মানুহ আৰু মই গা ধুম বুলি ভাবিছিলোঁ কিন্তু গোটেইকেইটা এতিয়া নোধোৱা হৈছে কিন্তু মোৰ প্লেনটো বাৰু এতিয়া আছে মই এতিয়া গা ধুম এতিয়া নাজানো আৰু এতিয়া 10 ডিগ্ৰী চেলচিয়াছ চলি আছে হৰিদ্বাৰত এতিয়া পাৰোঁ নে নাই এতিয়াই বৰ্তমান ইমান ঠাণ্ডা লাগিছে এতিয়া তাতে যাই পেলাই কি হয় নাজানো বাট প্লেনটোতো চলিব লাগে আৰু দিয়া অ'কে তো এতিয়া আমি আই গেছ যাম এতিয়া হৰিদ্বাৰত ফুৰিম যোৱাকালি ঋষিকেশত গৈছিলোঁ বহুত ভাল লাগিলে গংগা আৰতি চালোঁ আৰু গংগাৰ পানী চানী একদম চুই আহিছোঁ তাৰপিছত আৰু এতিয়া বাৰু বহুত ঘাটত এনেকুৱা যোৱা প্লেন আছে আৰু তাৰপিছত নেক্সট আমাৰ ট্ৰেইন ধৰিব লাগিব নেক্সট দিল্লী হৰিদ্বাৰ টু দিল্লী ৰাতি যাই পাম আমাৰ বাই মানে মোৰ বাই এতিয়া গংগাত গা ধুব ইমান ঠাণ্ডা কিমান ডিগ্ৰী কিমান ডিগ্ৰীত 10 10 ডিগ্ৰী
10 ডিগ্ৰীত পানীত মই পুৰা মই ডুবকি তেওঁ মাৰিম জাপ দিব অঁ तो आई एम नॉट रेडी फॉर दिस तो हम तो नहीं कर सकते लेकिन ये हाँ মই গোটেই ফেমিলিটোৰ কাৰণে কৰি ল'ম আৰু অ'কে ऑन बिहाफ ऑफ द होल फैमिली ইয়া এইটো শীতলা মন্দিৰ হয় আৰু এইখিনি স্থান হৈছে সীতা মাতাৰ জন্মস্থান আমি সোমাইছোঁ হৰিহৰ আশ্ৰম কি ধুনীয়া হয় সেইটো স্বামী বহা জাগা হয় আমি এতিয়া গৈ আছোঁ মা মনসা মন্দিৰ যোনটো আছে বিলৱা পৰ্বতত আৰু জাগাখিনি হৈছে শিৱালিক হিলছ আমি আধা ৰাস্তা টেম্পো দি আহিলোঁ এতিয়া গৈ আছোঁ তালৈ কোৱা যায় যে তাতে 250+ চিৰি আছে গৈহে গম পাম আৰু যাব পাৰোঁ নে নোৱাৰোঁ আইতাও আছে মামীও আছে আমি গোটেইকেইটাই এতিয়া ইমান দূৰ ট্ৰেভেল কৰি ফেলাই যাব পাৰিম নে নোৱাৰিম গৈহে গম পাম ইয়াতে মোটামুটি 250টা চিৰি থকা বুলি কৈছে মই 800 শুনিছিলোঁ চ' ভয় লাগিছিলে আই থিংক পাৰিম চ' চাওঁ কিমান দূৰলৈ যাব পাৰোঁ পুৰা হৰিদ্বাৰখন দেখা পায় বহুত ধুনীয়া লাগিছে মাজে মাজে এনেকৈ দোকানবোৰো আছে গৈয়ে নাই পোৱা বহুত দূৰ আছে আৰু আমি মন্দিৰ আহি পাইছোঁ जूते खोलो भाई जूते खोलो आगे आओ भाई आगे जूते खोलो ইয়াত একচুৱেলি ফটো আৰু ভিডিঅ' কৰা একদমেই এলাউ নাই মই অলপ হ'লেও কৰিলোঁ কৰাৰ পিছত যেতিয়া গম পালোঁ আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ তাতে মন্দিৰটো খুবেই ধুনীয়া আছিল এই মন্দিৰৰ ভিতৰতে আৰু বহু সৰু সৰু মন্দিৰ আছে আমি তাতে দৰ্শন কৰিলোঁ কিন্তু দেখাব নোৱাৰিম ভিডিঅ'ত কাৰণ ভিডিঅ' কৰা এলাউ এনেকৈ নাই মন্দিৰলৈ কেৱল মা মই মহা আৰু মামাই আহিব পাৰিলোঁ কাৰণ চবেই ইমান চিৰি বগাই আহিব নোৱাৰে কিন্তু ক'বলগীয়া কথা যে হৰিদ্বাৰৰ এইখিনি চিন চাই পেলাই বিৰাট ভাল লাগিল গোটেই হৰিদ্বাৰখন দেখা পালোঁ ইমান দূৰ খোজকাঢ়ি আহি পেলাই বহুত ভোক লাগিছে চ' এতিয়া আমি আহি পাইছোঁ শান্তিকুঞ্জ ইয়াতে আমি নিজৰ আহাৰ গ্ৰহণ কৰিম ইয়াতে বোলে বিনা পইচাতে খুৱায় এইখনো এখন বহুত ডাঙৰ আশ্ৰম হয় প্ৰতিদিনে 1000-2000 মানুহৰ কাৰণে খানা বনোৱা হয় চ' আমিও আহিলোঁ
ইয়াতে স্কুল বাছবিলাকো আহিছে, স্কুলৰ ষ্টুডেণ্টছবিলাকো আহিছে ইয়াতে। দেখাত কিন্তু জেগাটো বহুত ধুনীয়া দেই। এইটো খোৱা জেগা হয় চাগে, ইয়াতে চবেই তলত বহি বহি খাই আছে। চ' আমি ইয়াতে অকল আধাৰ কাৰ্ড দি পেলাই এজন মানুহে জাষ্ট এণ্ট্ৰি কৰিছোঁ। আমি 9জন মানুহ এতিয়া সোমাই আহিছোঁ। সোমাই আহি পেলাই এতিয়া কোনফালে ক'ত যায় এতিয়া আমাক ড্ৰাইভাৰ আংকলে চব বুজাই দিছে কোনফালে যাব লাগে। চ' আমি গৈ আছোঁ। ইয়াতেও সেৱা আশ্ৰমৰ নিচিনাই নিজৰ কাঁহী নিজে আনি নিজে ধুই পেলাই আনিব লাগে। ইয়াতে আমি দালি, ভাত, চব্জি আৰু ৰুটি খালোঁ। বহুত বেছিয়ে সোৱাদ লাগিলে। দে গুণু কওক কেনা লাগিল? মোৰ ভাল লাগিল। ভাল লাগিল ভাল লাগিলে। মানে ইয়াতে এখন আশ্ৰমখনত অকল খাব ফ্ৰীতে পাৰি যোনে 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 সেৱা আশ্ৰমত থাকে। তো আমি থকাৰ কাৰণে ড্ৰাইভাৰ আংকলটো আনিছে, আনি পেলাই আমি ইয়াতে পূৰা ফ্ৰীতে একদম দালি, ভাত, চব্জি আৰু ৰুটি দিছে। চব্জি লাষ্টলৈ হেৰি হৈ গ'ল, মানে শেষ হৈ গ'ল, কিন্তু দালি ভাত খাই পেলাই যেনেকুৱা ভাল লাগিছে মানে এনেকুৱা তৃপ্তি মই জীৱনত কৰিছোঁ। বইল দালি আৰু ভাত খাই পেলাই ইমান ভাল লাগিছে আৰু ইমান টেষ্টি, গোটেইখিনি ইমান ধুনীয়া হৈছে মানে খাবলৈ। আৰু জেগাখিনিও বহুত ধুনীয়া দেই, বহুত বেছি ধুনীয়া, বহুত ডাঙৰ ইয়াতে কেম্পাছ আছে। পেট পূজা হোৱাৰ পিছত আমি আহি পালোঁ হৰিদ্বাৰ ষ্টেচন আমাৰ নেক্সট জাৰ্ণিৰ বাবে। Jallianwala Bagh Express running from Sialda to Amritsar. এয়া আমি সোমাইছোঁ অল্ড দিল্লী। এখন ট্ৰেইন হয় আৰু এখন এতিয়া আহমেদাবাদলৈ যাব, কালি পাব। আমি এতিয়া 10 হ'ল, নে ৰাইট টাইম আছিল 10, কিন্তু আমাৰ 10 মিনিট লেট হ'ল। এতিয়া আমি অল্ড দিল্লী সোমাইছোঁ, কালি আৰু গুৱাহাটীলৈ আগমন হ'ব আৰু। ৰাতিটো থকাৰ বাবে আমি এতিয়া নিজৰ থকা স্থানলৈ আহি পাইছোঁ। এইটো হৈছে নৱদুৰ্গা গেষ্ট হাউচ। এইটো আছে পাহাৰগঞ্জ ইলাকা, নিউ দিল্লী। এইটো আমাৰ ৰুম দিল্লীৰ, প্ৰিটি ফেঞ্চি, ভেৰি ফেঞ্চি। এইটো হ'লোঁ মই, একদম এক্সস্টেড, বাট ৰুমটো ভাল লাগিছে। Most importantly, the bathroom. Washroom is good as hell. Oh my god. বহুত ভাল লাগিছে ৰে। এইটোহে আমি মজা। ইমান দূৰ নিদিওঁ বাৰু এইটো washroom হয়। washroom, but washroom is good. এইটো ক্লোজেটটোৰ ডিজাইন। আমি এতিয়া ৰাতি বাজিছে কিমান 11:45। আমি অলপ ওলাই আহিছোঁ কাৰণ আমি কালি 11টাতে ওলাই যাব লাগিব। চ' এনেই অলপ ওলাই আহিছিলোঁ, কণী খালোঁ। কণী এইকেইদিন মানে খাবই পোৱা নাছিলোঁ। চ' আজি বইল কণী খালোঁ। ক্ৰেভিং। আৰু ইমান ঠাণ্ডা, মাই গড 10 ডিগ্ৰী চলি আছে এতিয়া বৰ্তমান, আৰু এয়াৰ কোৱালিটি বহুত পুৱাৰ ইয়াতে বৰ্তমান। মোৰ ৰাতি চিপছৰ ক্ৰেভিং হৈছে, সেইটো কাৰণে চিপছ কিনিছে, আমি কণী খালোঁ। বহুত ঠাণ্ডা দেই, বহুত ঠাণ্ডা, বহুত বেছি ঠাণ্ডা। Hyderabadi biryani in Delhi. कैसा है? ভাল লাগিছে নে? নেক্সট ডে এতিয়া বাজিছে 10:30। আমি এতিয়া গৈ আছোঁ ই ৰিক্সাত ট্ৰেইন ষ্টেচনলৈ নিউ দিল্লীৰ। চ' ৰাতিপুৱা ক'তো ঘূৰা নহ'ল, বিকজ আমি অনলি 12 আৱাৰ্ছ আছিলোঁ দিল্লীত। তাতে মামী, মামা আৰু মহা অলপ বজাৰলৈ গ'ল, আমাক নিনিলে কাৰণ সময় নাছিলে, ট্ৰেইন মিছ হৈ গ'লে হয়, সেইবাবে আমি যোৱা নহ'ল। নেক্সট টাইম কেতিয়াবা আহিলে আৰু দিল্লী ঘূৰিম। এইবাৰতো দিল্লী ঘূৰা নহ'ল, জাষ্ট আমি এতিয়া ষ্টেচন আহি পাইছোঁ, ট্ৰেইন ধৰিব লাগে যেন। বহুত বস্তু ভিডিঅ' কৰা নহ'ল কাৰণ ইমান লাগেজ আছিল আৰু ইমান জল্দি হ'ল, চ' সেইবাবে নহ'ল। হেল্ল' গাইজ, আমি এতিয়া হেৰি পাইছোঁ, লক্ষ্ণৌ ষ্টেচন পাইছোঁ। এতিয়া বাজিছে কেইটা বাজিলে? 7:39 হৈছে। আমি এতিয়া লক্ষ্ণৌ পালোঁ। এইখিনি সময়তে আমি নেক্সট আৰু কালি আমি গুৱাহাটী গৈ পাম।
মানে যদি কাৰেক্ট টাইম আছে 7:30ত আমি পাব লাগে গুৱাহাটীত বাট অলপ লেট মাৰি আছে 1.5 ঘণ্টা লেট মাৰি থকা বুলি কৈছে ট্ৰেইনখনে আৰু চাওঁ এতিয়া কি হয় আৰু ফাইনেলি আমি গুৱাহাটী আহি পালোঁ এইখন হৈছে ৰাজধানী যোনখনত আমি আহিছিলোঁ এইখন এতিয়া ডাইৰেক্ট ডিব্ৰুগড়লৈ যাব এতিয়া সময় হৈছে 6:45 PM আমি এতিয়া বৰ্তমান গৈ আছোঁ ঘৰলৈ আমি ঘৰ আহি পালোঁ এট লাষ্ট 7:30 হ'ল 7:30 আমি ঘৰ আহি পাইছোঁ 6:45 মানত ট্ৰেইনখন ৰখিছে সেইখন এতিয়া ডাইৰেক্ট ডিব্ৰুগড়লৈ যাব কালি গৈ পাব আৰু আজি হ'ল 31st চ' 31st ঘৰ আহি পাইছোঁ লাষ্ট ডে ট্ৰিপটো শেষ হ'ল আৰু লাষ্ট ডে অফ 2024 কমপ্লিট হ'ব ওলাইছে চ' য়েছ আৰু আমাৰ ট্ৰিপটো ভালেই আছিল বাৰু গোটেই ট্ৰিপটোত মানে আমি ট্ৰেইনেদি অহা যোৱা কৰিলোঁ বেছি ট্ৰেইন জাৰ্ণিটো বেছি হ'ল হোপছ আপোনাৰ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব